যিকেইজন আমাৰ নাচনী ভনী আছে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে এইকেইদিন, যাৰ কাৰণে এটা সুন্দৰভাৱে তেওঁলোকে আজি নৃত্য পৰিৱেশন কৰিবৰ কাৰণে সক্ষম হৈছে। আচলতে আমি যিদৰে ভাবিছিলোঁ, যিদৰে বিচাৰিছিলোঁ, তেওঁলোকে তেনেধৰণেৰে নাচিবৰ কাৰণে সক্ষম হৈছে। গোটেই কেইদিন তেওঁলোকে দিনে ৰাতিয়ে কষ্ট কৰাৰ কাৰণে আজি এই পৰিৱেশটো আমি দেখা পাইছোঁ। তো মই আশা কৰিছোঁ আচলতে আমি যি ধৰণেৰে আজি আমাৰ আদিবাসী চাহ জনগোষ্ঠী সমাজৰ মাজত আজি সেই তাহানিতে আমাৰ পূৰ্বপুৰুষসকলে বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, ৰাঁচী ইত্যাদিৰ পৰা লৈ অহা এই ঝুমুৰ নৃত্যক আজি তেওঁলোকে সযতনে ৰাখিছিল, তেওঁলোকে নিজৰ সমাজত ৰাখিছিল। আৰু হয়তো এনেকুৱা কেতিয়াও সৌভাগ্য ঘটা নাছিল য'ত তেওঁলোকে এই সজাই ৰখা এই নৃত্য এদিন বিশ্ববাসীৰ মাজলৈকে লৈ যাব পাৰিব। আৰু আজি সেই সোণালী সুযোগটো তেওঁলোকৰ মাজলৈ আহিছে। আৰু তাৰ মূল
মহান ব্যক্তিজনে হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁক অনেক ধন্যবাদ দিছোঁ আমাৰ গোটেই আদিবাসী চাহ জনগোষ্ঠী সমাজ ফালৰ পৰা, যাতে তেওঁৰ এই সৎ প্ৰচেষ্টা আৰু সেই সৎ চিন্তাৰ বাবেই আজি এনেধৰণৰ সম্ভৱ হৈছে। গতিকে মই আশা কৰিছোঁ যাতে আমি যি আশাৰে আচলতে অহা 24 তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আগত সৰু হোজাই খেলপথাৰত এই নৃত্য সমগ্ৰ বিশ্ববাসীয়ে উপভোগ কৰিব আৰু তেওঁলোকে উপস্থিত থাকিব। তো গতিকে মই আশা কৰিছোঁ এক সৰ্বসুন্দৰ এই নৃত্য হ'ব, সমগ্ৰ ভাৰতবৰ্ষৰ মানুহৰে অন্তৰ জয় কৰিব, সমগ্ৰ বিশ্বৰে মানুহৰ অন্তৰ জয় কৰিব আৰু এই আদিবাসী চাহ জনগোষ্ঠীসকলৰ এই কলা কৃষ্টিয়ে নিশ্চিতভাৱে বৃহৎ অসমীয়া সাংস্কৃতিক ভঁৰালখন অতি চহকী কৰি তুলিব। কিমানগৰাকী নাচনী চিলেক্ট হৈছে ইয়াৰ পৰা প্ৰায় 200ৰো অধিক আমাৰ ল'ৰা ছোৱালী ইয়াৰ পৰা চিলেক্ট হৈছে আৰু তেওঁলোকে অহা 13 তাৰিখে তেওঁলোকে ইয়াৰ পৰা গুৱাহাটীলৈ ৰাওনা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।